সাংবাদিক বন্ধুসকল আৰু আমাৰ মঞ্চত উপবিষ্ট বিভিন্ন দায়িত্বত থকা নেতৃবৃন্দ, আজি আমি আপোনালোকক কেইটামান খুব গুৰুত্বপূৰ্ণ কথা ক'বৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ফালৰ পৰা আমি আহিছোঁ। আপোনালোকে প্ৰত্যেকে জানে যে যোৱা 16, 17, 18 এপ্ৰিল তাৰিখে সংসদত নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026 এই বিধেয়কখন উত্থাপন কৰিছিলে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা, আৰু এই বিশেষ এখন অধিৱেশন আছিলে। আৰু এই বিশেষ অধিৱেশনত আমি যি ধৰণে নাৰীৰ শক্তি বা তেখেতসকলৰ উত্তৰণৰ কাৰণে এই বিধেয়কখন কাৰ্যকৰী কৰাৰ দিশত আমি আগবঢ়াৰ কাৰণে অনুমোদন বিচাৰিছিলোঁ, আৰু এই অনুমোদনত সম্পূৰ্ণভাৱে কংগ্ৰেছ আৰু এই কংগ্ৰেছৰ সহযোগী দলসমূহে ইণ্ডি এলায়েন্সে সম্পূৰ্ণভাৱে হেঙাৰূপে তাত থিয় হ'ল আৰু অনুমোদনত বাধা আৰোপ কৰিলে। তাৰ ফলত এই নাৰী শক্তি বন্ধন অধিনিয়ম সংশোধনী যিখন বিধেয়ক 2026 সেইখন সংসদত অনুমোদন নহ'ল। আমি সকলোৱে জানো যে এই নাৰী শক্তি যিখন বিধেয়ক 2023 চনৰ ছেপ্টেম্বৰ মাহত এইখন সংসদত উত্থাপন কৰা হৈছিলে, আৰু লোকসভা আৰু ৰাজ্যসভাত দুয়োখন সদনতে অনুমোদন দিয়া হৈছিলে। কিন্তু 2024 ইলেকশ্যন অহাৰ লগে লগে সেইখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত একেবাৰে কম সময় পোৱা গ'ল, আৰু কম সময় পোৱাৰ কাৰণে সেই বিধেয়কখনৰ কাৰ্যকৰীকৰণ কৰা নহ'ল। সেই বিধেয়কখনত এটা কথা উল্লেখ আছিলে যে নাৰী শক্তি বন্ধন অধিনিয়মখন কাৰ্যকৰীকৰণ কৰা হ'ব যেতিয়া ভাৰতবৰ্ষত আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব, ডিলিমিটেশ্যন কৰা হ'ব। গতিকে ডিলিমিটেশ্যনৰ বা সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে যথেষ্ট সময় লাগে, আৰু তাৰ আগে আগে জনগণনা হ'ব, জনগণনাৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব। গতিকে সময় যথেষ্ট লাগিব, আৰু সেইকাৰণে 2029 চনৰ লোকসভাৰ বা সাধাৰণ নিৰ্বাচনৰ আগে আগে যাতে নাৰী শক্তিক আমি তেওঁলোকৰ প্ৰাপ্য যিখিনি আমাৰ 33% আসনৰ সংৰক্ষণৰ ব্যৱস্থা, সেই ব্যৱস্থাটোৰ কাৰণে আমি এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ল। আৰু সেই বিশেষ ব্যৱস্থা আছিল যোৱা 16, 17 আৰু 18 এপ্ৰিল তাৰিখে এখন বিশেষ অধিৱেশন, সংসদৰ বিশেষ অধিৱেশনৰ জৰিয়তে যাতে ইয়াৰ কাৰ্যকৰীকৰণৰ ব্যৱস্থা হয় তাৰ কাৰণে এইখন বিল উত্থাপন কৰা হৈছিল। আৰু সেইটো সময়ত কংগ্ৰেছ বা ইয়াৰ সহযোগী দলসমূহে এটা প্ৰশ্ন উত্থাপন কৰিছিল, আৰু এই প্ৰশ্নটো সকলোৰে মনত জাগিছিল যে এখন বিধেয়ক ইতিমধ্যে পাছ হৈ গৈছে সংসদত 23 চনৰ ছেপ্টেম্বৰ মাহত, আকৌ কিয় সংশোধনী বিধেয়ক আনিব লগা হয়। আৰু ইয়াৰ উদ্দেশ্য মই ইতিমধ্যে কৈছোঁ যে উদ্দেশ্য হ'ল যাতে 2029 চনৰ সাধাৰণ নিৰ্বাচনত 33% মহিলাৰ সংৰক্ষণৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো যাতে কাৰ্যকৰী হয়, আৰু তাৰ উদ্দেশ্যে এই বিলখন অনা হৈছে। কিন্তু আমি প্ৰত্যেকে জানো ইতিমধ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰেও কেবিনেট ডিচিশ্যনৰ সহায়ত, সিদ্ধান্তৰ সহায়ত জনসাধাৰণক জনাই দিছে যে জনগণনা আৰম্ভ হ'ব,
আৰু জনগণনাৰ পিছত আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব। আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ এইকাৰণে কৰা হ'ব যে 1971 চনৰ পৰা এই সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা নাই। 71 চনত যেতিয়া চেঞ্চাছ হৈছিলে, লোকপিয়ল হৈছিলে, তাৰপিছত 72 চনত পুনৰ নিৰ্ধাৰণ হ'ল সমষ্টি। আৰু সেইটো সময়ত ভাৰতবৰ্ষৰ জনসংখ্যা আছিল মাত্ৰ 54 কোটি, 54 crore। সেই 54 crore এতিয়া গৈ 140 কোটি জনতা হ'ল। ভাৰতবৰ্ষৰ জনসংখ্যা এতিয়া 140 কোটি হৈছে। গতিকে আজি ইমান বছৰ দশক ধৰি সমষ্টি পুনৰ নিৰ্ধাৰণ নোহোৱা মানে সমাজৰ প্ৰতিটো বৰ্গৰ, প্ৰতিটো সম্প্ৰদায়ৰ প্ৰতিনিধিত্বমূলক ভাৱে যি সাংসদ হ'ব লাগিছিল সেইটো হোৱা নাই। গতিকে কংগ্ৰেছে সম্পূৰ্ণভাৱে ভাৰতবৰ্ষৰ জনসাধাৰণক আবুৱা ভাৰি আজি ইমান বছৰে এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা নাছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আৰু আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই ব্যৱস্থাটো কৰা হ'ল। আৰু নাৰী শক্তি আমি প্ৰত্যেকেই জানো যে আজি 140 কোটি জনসাধাৰণৰ আধা সংখ্যক মহিলা। আজি যদি আমি ভাৰতবৰ্ষৰ জনসংখ্যাৰ তুলনামূলক এটা অধ্যয়ন কৰোঁ, তেতিয়া আমি গম পাম যে আধা সংখ্যক যদি মহিলাই আছে, সেই মহিলাসকলক আমি সাংবিধানিকভাৱে গণতান্ত্ৰিকভাৱে তেখেতসকলৰ উত্তৰণ আমি বছৰ দশক ধৰি আমি তেখেতসকলক বঞ্চিত কৰি ৰাখিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু স্থিতি সম্পূৰ্ণ সুকীয়া। কংগ্ৰেছৰ নীতি আৰু স্থিতিৰ লগত আমাৰ নিমিলে। আমি এই নাৰী শক্তিৰ উত্তৰণৰ কাৰণে গণতান্ত্ৰিক ব্যৱস্থাত যাতে তেওঁলোকে সমানে পুৰুষৰ লগত সমানে গণতান্ত্ৰিক ব্যৱস্থাত আগভাগ ল'ব পাৰে, বিধানসভাত যাতে তেওঁলোকৰ আসন বাঢ়ে, লোকসভাত যাতে তেওঁলোকৰ আসন বাঢ়ে, তাৰ কাৰণে এই 33% আমাৰ আসন সংৰক্ষণৰ ব্যৱস্থাৰ কাৰণে এই বিধেয়কখন অনা হৈছিল। কিন্তু আশ্চৰ্যজনকভাৱে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দল TMCয়ে হওক, DMKয়ে হওক বা সমাজবাদী পাৰ্টীয়ে হওক, তেওঁলোকে সম্পূৰ্ণ বিৰোধিতা কৰিলে। আৰু আপোনালোকে প্ৰত্যেকেই জানে যে সংবিধান সংশোধন হ'লে সাংসদৰ সংখ্যাৰ 2/3 তেওঁলোকৰ সমৰ্থন লাগে। যদিও আমাৰ 543 গৰাকী সাংসদৰ বিপৰীতে আমি সেইদিনা ভোটত 18 এপ্ৰিল তাৰিখৰ ভোটত 298টা ভোট আমি পাইছোঁ। কংগ্ৰেছ আৰু সহযোগী দলে 230টা ভোট পাইছে। ভোটৰ সংখ্যা হিচাপে আমি ওপৰত আছোঁ। কিন্তু সংশোধন যেতিয়া হয়, সংবিধান সংশোধন হোৱাৰ লগে লগে 2/3 উপস্থিতিৰ 2/3 সংখ্যা থাকিব লাগে। সেই সংখ্যা 353খন বা 353 জন সাংসদে সমৰ্থন কৰিব লাগিছিল। কিন্তু ইয়াৰ বিপৰীতে তেওঁলোকে এই কামটো নকৰিলে, এইটো সুবিধা ল'লে আৰু সম্পূৰ্ণ নাৰী শক্তিক তেওঁলোকে বঞ্চিত কৰিলে, প্ৰবঞ্চনা কৰিলে। আৰু এইটো এটা নাৰী শক্তিৰ কাৰণে আমাৰ অপমান বুলি আমি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে আমাৰ কেইবালানিও আন্দোলন আৰম্ভ হৈছে। এই নাৰী আক্ৰোশ সমদল আমি উলিয়াইছোঁ গুৱাহাটীত। এটা আক্ৰোশ বাঢ়িছে নাৰীৰ। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাত কৈছে যে সংসদত আমি বিধেয়কখন কিয় আনিব লগা হ'ল। ইতিমধ্যে মই কৈছোঁৱেই কিয় আনিব লগা হ'ল, যাতে
2029 চনৰ এই নিৰ্বাচনত 33% যাতে আসন নাৰীৰ কাৰণে সংৰক্ষণ হয়, মহিলাৰ কাৰণে যাতে সংৰক্ষণ হয়। কাৰণ লোকপিয়াল শেষ হ'ব, তাৰপিছত আকৌ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব, সময় বহুত লাগিব। সেইকাৰণে 29ত তাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে আচলতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখন আনিছিল। আজি আমি দেখা পাইছোঁ যে কংগ্ৰেছে কেইটামান কাৰণত এই নাৰী শক্তিৰ উত্তৰণ নিবিচাৰে। কাৰণ তেওঁলোকৰ যে পৰিয়ালবাদ, বংশবাদ, সেই পৰিয়ালবাদ আৰু বংশবাদ ইয়াতে নাইকিয়া হৈ যাব। সাধাৰণ নাৰীও গৈ সাংসদ হ'ব, সাধাৰণ ঘৰৰ মহিলা গৈ পেলাই বিধায়িকা হ'ব। গতিকে এইটো কথা কংগ্ৰেছ বা তেওঁলোকৰ সহযোগী দলসমূহে কেতিয়াও নিবিচাৰে। আজি আমি দেখা পাইছোঁ তেওঁলোকৰ সম্পূৰ্ণ পৰিয়ালৰহে তেওঁলোকৰ সাংসদ বিচাৰে, পৰিয়ালৰ মানুহকহে বিধায়ক বিচাৰে। কংগ্ৰেছতো তেনেকুৱা, সমাজবাদী পাৰ্টীত আমি দেখা পাইছোঁ মুলায়ম সিং যাদৱৰ, আজি অখিলেশ যাদৱে হওক বা তেওঁলোকৰ ঘৰৰ 4-5 গৰাকী সাংসদ হৈ আছে। DMKটো একেই অৱস্থা, TMCটো তৃণমূল কংগ্ৰেছতো একেই অৱস্থা। মমতা দিদিৰ ভতিজাৰ পৰা আৰম্ভ কৰি চব আজি সাংসদ বিধায়ক। গতিকে স্বাভাৱিকতে তেওঁলোকৰ পৰিয়ালবাদ আৰু বংশবাদত আঘাত হ'ব। সেই আঘাত হোৱাৰ কাৰণে বা তেওঁলোক বঞ্চিত হ'ব পাৰে, সেইকাৰণে আচলতে এই নাৰী শক্তি বন্ধন বিধেয়ক যিখন, বিল যিখন, সেইখন অনুমোদন জনোৱাত তেওঁলোকে বাধা দিলে আৰু ইয়াৰ বিপৰীতে তেওঁলোকে ভোটাধিকাৰ কৰিলে, ভোটাধিকাৰ সাব্যস্ত কৰিলে আৰু তাৰ ফলত আমি আচলতে হাৰিলোঁ। বিজেপিয়ে সংসদত আমি হাৰিছোঁ, কিন্তু আমি সমাজত, আমি গোটেই ভাৰতবৰ্ষৰ নাৰী সমাজক আমি জাগ্ৰত কৰাৰ কাৰণে আমি এই ব্যৱস্থাবিলাক গ্ৰহণ কৰিছোঁ। গোটেই ভাৰতবৰ্ষত আজি আমাৰ এই নাৰী শক্তি তেওঁলোকে বুজা হৈছে। এইকাৰণে বুজা হৈছে, আমি দেখা পাইছোঁ যে পঞ্চায়তৰ যদি পঞ্চায়ত এখন চলাব পাৰে মহিলাই, পঞ্চায়তৰ আমাৰ ব্যৱস্থাত আমাৰ প্ৰায় 50% মহিলাই আজি আগভাগ লৈছে। পঞ্চায়তৰ হওক, পৌৰ সভাবিলাকত হওক, ভাৰতবৰ্ষৰ গোটেই যদি আমি তুলনামূলকভাৱে অধ্যয়ন কৰোঁ, পুৰুষতকৈ আজি নাৰী গণতান্ত্ৰিক ব্যৱস্থাত ভালদৰে সোমাই গৈছে। তেওঁলোকে ভালকৈ বুজি পায় ৰাজনীতি কি। ৰাজনীতি মানে কি? ৰাজনীতি মানে সমাজনীতি। সমাজৰ উত্তৰণৰ কাৰণে, কেৱল মহিলাৰ উত্তৰণৰ কাৰণে নহয়, সমাজৰ উত্তৰণৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে আজি গণতান্ত্ৰিক ব্যৱস্থাত সোমাই পৰিছে। পঞ্চায়তত তেওঁলোকে নেতৃত্ব দিব পাৰে। তেওঁলোকক কিয় আমি আণ্ডাৰ এষ্টিমেট কৰিব লগা হ'ল যে তেওঁলোকে বিধানসভা বা সংসদত নেতৃত্ব দিব নোৱাৰিব। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আমি কংগ্ৰেছৰ এই নীতি আৰু স্থিতিক। আৰু আমি এই আগন্তুক দিনত এইটো আমি ভবা নাই যে আমি সংসদত আমি হাৰিছোঁ, বিধেয়কখন আমি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সমস্যা হৈছে, কিন্তু আমি দৃঢ় প্ৰতিজ্ঞ। ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি ভাৰতবৰ্ষৰ এই 16-17 কোটি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই এই দিশত আমি দৃঢ় প্ৰতিজ্ঞ যে আগন্তুক দিনত এই নাৰী শক্তিক বা তেওঁলোকৰ উত্তৰণৰ কাৰণে আমি সদায় কাম কৰি যাম আৰু জনসাধাৰণক আমি জনাম এই বিষয়ে। আৰু বিশেষকৈ আমাৰ মহিলাসকলক আমি জাগ্ৰত কৰিম যে আপোনালোকৰ ন্যায্য যিটো প্ৰাপ্য, ন্যায্য প্ৰাপ্তৰ পৰা আপোনালোকক এই কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী ইণ্ডি এলায়েন্সে আপোনালোকক বঞ্চিত কৰিছে। আৰু সেই বঞ্চনা আমি বঞ্চনা বুলি ধৰা নাই, এইটো প্ৰবঞ্চনা বুলি আমি ধৰিছোঁ, এটা প্ৰবঞ্চনা কৰিছোঁ। গতিকে আজিৰ এই মুখ্য উদ্দেশ্যটো হ'ল আমাৰ অসমতো আমি প্ৰতিখন জিলালৈকে আমি গৈছোঁ আৰু সেই জিলাবিলাকলৈ গৈ
নাৰী শক্তিক আমি জাগ্ৰত কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, প্ৰচেষ্টা চলাইছোঁ আৰু জনসাধাৰণকো আজি আমাৰ সাংবাদিক বন্ধুসকলৰ বা আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে কংগ্ৰেছৰ যি নীতি আৰু স্থিতি সম্পূৰ্ণভাৱে নাৰী বিদ্বেষী। নাৰী শক্তিক উত্তৰণৰ ক্ষেত্ৰত গণতান্ত্ৰিক ব্যৱস্থাত 33% তেওঁলোকক আসন সংৰক্ষণৰ বিৰোধিতা কৰিছে। ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোকে আমাৰ যিটো নীতি আছিলে সেই নীতিৰ বিৰুদ্ধে গৈ জনসাধাৰণক প্ৰতাৰণা কৰিছে। গতিকে এইখিনি আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজলৈকে যাতে আমি নিব পাৰোঁ তাৰ এক ব্যৱস্থাৰ জৰিয়তে আমি আপোনালোকক আজি সম্বোধন কৰিছোঁ।